Hey, hi my butterflies, welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। গুড মৰ্নিং। আজি ৰাতিপুৱাই এনেকৈ 6:30 বজাতে বাছত উঠিছোঁ। মানে অকলে ট্ৰেভেল কৰিছোঁ। এনজয় আৰু মই বাছত উঠি পেলাই আহিছোঁ ঘৰলৈ নলবাৰীলৈ। আৰু বিশেষ এটা কামত আহিছোঁ। গোটেই শেষলৈ ভিডিঅ'টো চাব, গোটেইখিনি গম পাব। ইফালে ঘৰত আহি ফ্ৰেছ হৈ পেলাই ধুনীয়াকৈ একেবাৰে সাজি কাচি ওলাইছোঁ। পেহী মই মা এনজয় যাবলৈ ওলাইছোঁ এঠাইলৈ। তো আহকচোন গোটেই শেষলৈ ভিডিঅ'টো চাব। আৰু এনজয় আৰু মা সিফালে বহিছে, আমি দুটা ইফালে বহি ৰিস্কাত একেবাৰে যাবলৈ ওলাইছোঁ। আহি পাই সিফালে কি ধুনীয়া পৰিৱেশ এটা দেখুৱাইছোঁ, দেখিছেনে আপোনালোকক? একচুৱেলি শৰণ হ'বলৈ আহিছোঁ। শংকৰী সংঘৰ লগত বিয়া হৈছোঁ যিহেতু শৰণটো হ'বই লাগিব এদিন নহয় এদিন। তো ভাবিলোঁ শৰণ হওঁ, আৰু মায়ে ইফালে শৰণৰ নামটো দিবলৈ গৈছে। আৰু এইফালে লাল চাহ কাপে আজি খুবেই ভাল লাগিছে, কাৰণ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাছিলোঁ। অকণমান বহি ৰেষ্ট লোৱাৰ পিছত ইফালে আহিলোঁ আমি নামঘৰটোৰ ভিতৰতে শৰণ দিয়াব আমাক। তো আহিলোঁ ভিতৰলৈ। একচুৱেলি খুবেই ভয় লাগি আছিল আৰু টেনশ্যন এটা হৈ আছিল, কাৰণ সৰুৰ পৰা নতুন নিয়ম এটা হ'ব। একচুৱেলি আমি যিহেতু এইটো নিয়ম সৰুৰ পৰা পোৱা নাছিলোঁ। মোৰ মুখখন দেখি আপোনালোকে গমেই পাইছে যে কিমান ভয়ত নাৰ্ভাছ হৈ আছোঁ একচুৱেলি মই। আৰু ইফালে একচুৱেলি নামঘৰৰ ভিতৰলৈ এণ্টাৰ কৰিলোঁ। আৰু এইখিনি খোজটো যে ইমান কপু কপু হৈ আছিল ভৰিখন মনটো। তাৰপাছত যিয়ে বহিলোঁ ভিতৰলৈ, অট'মেটিক সকলোখিনি ঠাণ্ডা হ'বলৈ ধৰিলে, মনটো ভাল লাগিবলৈ ধৰিলে। আৰু ইয়াতে সকলোকে এনেকৈ থিয় কৰাই ৰাখিছে। মেল বহাইছে, এফালে ফিমেলক বহাইছে, আৰু এনেকৈ কলপাত এখিলাকে দিলে সকলোকে বহিবলৈ। আৰু শৰণৰ নিয়ম নীতিখিনি অকণমান দেখুৱাম আপোনালোকক। গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ শৰণ হৈছে শুনা, আৰু শুনিবলৈ একেবাৰে মনোযোগ দি শুনিব লাগে। সেইকাৰণে ভিডিঅ' কৰিবলৈ একেবাৰে ইচ্ছা নগ'ল। সেইখিনি টাইমত যিখিনি পাৰিলোঁ দেখুৱালোঁ। এইফালে আমি বহি লৈছোঁ, সকলোকে এনেকৈ দি আছে কলপাতবোৰ। আৰু এনেকৈ কি ধুনীয়া পৰিৱেশ, একেবাৰে নিৰল পৰিৱেশ এটা। আৰু কোনোবা এনেকৈ আৰু শেষত সোমাইছে বাৰু। আৰু এনেকৈ বহি পেলাই আগত আছে আমাৰ যোনজন শৰণ দিয়া, এই অকণমানকৈ দেখিছে চাগে ভকতজন। তো সেনেকৈ বহি আমি এতিয়া শৰণৰ আৰম্ভণি হ'ব আৰু। তো সেইখিনি চাই থাকিব। অকণমানে দেখুৱাবলৈ পাৰিলোঁ, আৰু মই ক'লোৱে যিহেতু ৰিজনটো কিহৰ কাৰণে অকণমান দেখুৱালোঁ। আৰু এইফালে বহি পেলাই শুনিলোঁ। প্ৰাৰ্থনাটোৰে আৰম্ভ কৰিলে আমাৰ শৰণৰ কামবোৰ। আৰু এইফালে শৰণ লোৱা ফাইনেলি হৈ গ'ল। একচুৱেলি 2-3-2.5 ঘণ্টামান হ'ব। সেইখিনি সময়ত মোবাইলটো একেবাৰে ইউজ কৰিব পৰা নাই মই। আৰু বহুত দিনৰ মূৰত এনজুক লগ পালোঁ। এনজি আছিল মাৰ লগত বাহিৰত, এতিয়া প্ৰসাদ বিলাবৰে হৈছে। প্ৰসাদ খাবৰ কাৰণে এনজু আৰু মই এনেকৈ বহি লৈছোঁ। আৰু তাই যে মোক ইমান সময়ৰ মূৰত লগ পাই কিমান ভাল পাইছে। মাৰ লগত অকণমানো আমনি নকৰাকৈ ধুনীয়াকৈ আছে মোৰ ছোৱালীজনী। এইফালে প্ৰসাদ বিলাই আছে। আৰু এই সাজ ভাত যে কিমান অমৃত লাগিছে দেখিছেনে? ইয়াতে ভাত খাবলৈ বহিছোঁ একচুৱেলি। আৰু কালি দুপৰীয়াৰ পৰা ভাত খোৱা নাছিলোঁ, সেইকাৰণে খুবেই ভোক লাগিছিল। আৰু এতিয়া গোটেইখিনি হোৱাৰ পিছত চাবচোন, ভাত সাজ খায়েই আৰাম লাগে, আৰু এতিয়াহে ভোক লাগিবলৈ আৰম্ভ হয়। এই সাজ নিৰামিষ ভাত যে কিমান ভাল লাগিছিল খাবলৈ। আৰু এইফালে গোটেইখিনি হোৱাৰ পিছত আমি ঘৰলৈ উভতিলোঁ। ডেটছ ফৰ অল টুডেজ ভিডিঅ'। ফ'ল' ফৰ মোৰ। বাই বাই।